असम के जोरहाट में चुकाफा समन्वय क्षेत्र में 7 बिहू का भव्य आयोजन किया गया। स्वर्गदेव चाओलुंग चुकाफा समन्वय क्षेत्र और बिहू सुरक्षा समिति असम के सहयोग से आयोजित इस कार्यक्रम में जेंग बिहू प्रतियोगिता का आयोजन किया गया। इस प्रतियोगिता में असम के विभिन्न जिलों से 14 से अधिक जेंग बिहू टीमों ने भाग लिया और अपनी शानदार प्रस्तुति दी। हर साल आयोजित होने वाला ये 7 बिहू कार्यक्रम असम की समृद्ध संस्कृति को सहेजने के साथ साथ सामाजिक और सांस्कृतिक एकता को भी मजबूत करता है। इस कार्यक्रम की आयोजन असम जातीयतावादी युवा छात्र परिषद जोरहाट जिला के तरफ से और जोरहाट महानगर के पहल पर तीसरी बार रंगाली बिहू उत्सव के रूप में किया गया। आई Bihu
আজি যোৰহাটৰ ঐতিহাসিক এই মিঠা পুখুৰীৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সৌজন্যত আৰু যোৰহাট মহানগৰ সমিতিৰ উদ্যোগত আমি ৰঙালী বিহু সন্মিলন উদযাপন কৰিছোঁ, আয়োজন কৰিছোঁ। আচলতে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিহু পতাকা উৰুৱাৰ পাছতে আমাৰ স্বনামধন্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু অসমীয়াৰ পাণৰ হিয়াৰ আমুঠু পাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আচলতে আমি এটা কথা ক'ব লাগিব যে অসমীয়া জাতিটোৰ যিগৰাকী হিয়াৰ আমুঠু আছিলে জুবিন গাৰ্গ, তেখেত নোহোৱা হোৱাৰ পাছত এইবাৰ বিহুৰ মাদকতাটো নাইকিয়া হৈছে। তথাপিও আমি যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠীয়াকৈ এই বিহু আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাছতে এক বিহু নাচ প্ৰতিযোগিতা আয়োজন হয়। সেই বিহু নাচত প্ৰায় 30 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰ পাছতে আমাৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হৈ আছে। ইতিমধ্যে এয়া আমাৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হৈ আছে। মুকলি বিহুৰ প্ৰতিযোগিতাৰ পাছতে আমি যোৰহাটৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা প্ৰায় 10 গৰাকী স্বনামধন্য ব্যক্তিক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ পাছতে আমি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিম আৰু সাংস্কৃতিক সন্ধিয়াটো আমি আমাৰ যোৰহাটৰ কিছু স্থানীয় শিল্পীৰ জৰিয়তে এই বিহুৰ অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই যোৰহাট মহানগৰ সমিতিৰ উদ্যোগত আয়োজন হোৱা বিহু ইতিমধ্যে চলি আছে আৰু আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ।